স্বপ্নৰে ঘাট দূৰ সুদূৰত জীৱন দিঙা ৰবতাত এন্ধাৰো থমকিব অমানিশা আঁতৰিব পোহৰে থুৰ মেলিব আমি মিলি ৰম জীৱন যোজৰ লগৰী হ'ল গুণ গুণ গাড়ী লৈ উঠে উঠে আশাৰ ৰং বোলাই জুয়ে পুৰা হ'ল জিলিকি দুবানা সূৰ্যমুখী ফুল হ'ল ৰ'দে চুমা জুয়ে পুৰা হ'ল জিলিকি দুবানা সূৰ্যমুখী ফুল হ'ল ৰ'দে চুমা শুভ কামত সদায় নিজৰ আত্মীয় স্বজনক বিচাৰিব লাগে গতিকে আমিও আমাৰ বেয়া লগা কথাবোৰ ধৰি নথকাই ভাল মা দেউতাই দেখোন সকলোকে ক্ষমা কৰিছিল আমি কিয় নোৱাৰিম কিন্তু মই জনাত আমাৰ ঘৰতো কোনেও বৰ্তমান একো অপৰাধ কৰা নাই অপৰাধ কৰা বুলি মই কৈছো নেকি তোমালোকৰ কাৰণে ভাল খবৰ এটা লৈ মই ইয়ালৈ আহিছো তোমাৰ দেউতাৰ সন্দৰ্ভত মানুহগৰাকী ভাল জানো কেনেকুৱা খানাটো ভালেই হৈছে খুৰা আপোনালোক যাব ওলালেই নেকি ওলালোৱেই মই মানে আজি আপোনালোকৰ ঘৰলৈ লগ কৰিবলৈ যাম বুলি ভাবিয়ে আছিলো আই আমি দেখোন তোমালোকৰ শত্ৰু তেন্তে হঠাৎ আমাক লগ পোৱাৰ কথা চিন্তা কৰিলা যে কিয় তেনেকৈ কিয় কৈছে খুৰী আমি আপোনালোকক শত্ৰু বুলি কেতিয়া ক'লো হ'ব দিয়া কি কথাবোৰ উলিয়াইছানো কিয় নকম তুমি খবৰ ল'বলৈ যাওঁতে তোমাক কম অপমান কৰিছিল মই পাহৰা নাই নহয় শ্ৰাদ্ধলে এবাৰো নামাতিলে মানুহে আমাকহে বেয়া বুলি হাঁহিছিল সেইবোৰ কথা মই কেতিয়াও নাপাহৰো খুৰী আমি কিন্তু বেলেগ মানুহৰ আগত কেতিয়াও একো কোৱা নাই আপোনালোকক কোনে কি কৈছে নাজানো তথাপিও অজানিতে যদি কিবা ভুল কৰিছো ক্ষমা কৰি দিব হ'ব দেচোন যোৱা কথাবোৰ গ'ল বাদ দে সেইবোৰ কচোন তোৰ কি কথা আছিল খুৰা পৰীক চাবলৈ ল'ৰাৰ ঘৰৰ পৰা মানুহ আহিব কাইলৈ আচ্ছা আপোনালোক থাকিব লাগিব দাদা বৌ নোহোৱা ছমাহ হোৱাই নাই তোমালোকে পৰী বিয়াৰ যুজা কৰিলাই নে আচলতে দেউতা থাকোঁতে কথা চলি আছিল ভালেই হৈছে দে একো নহয় ভাল ল'ৰা পালে এৰি দিব নালাগে যাম যা খুৰাক হৈ ভতিজীৰ বিয়াৰ আলোচনাত থাকিবই লাগিব নাথাকিলে ল'ৰাৰ ঘৰে হাঁহিব খুৰা মই তেনেহ'লে গৈ থাকোঁ যা আপোনালোক আহিব যা হেৰা বেছি মৰম চেলাব নালাগে সিহঁতে তোমাক স্বাৰ্থতহে বিচাৰিছে বিয়াৰ বাবে টকা লাগিব নহয় সেই ৰবাহে মনে মনে থাকা কেৱল টকাৰেই চিন্তা তোমাৰ কথা শুনি শুনি মোৰ মগজু বেয়া হৈ গৈছে কি দাদাক দুখ দি পস্তাই আছো এতিয়া আৰু মই সেই ভুল নকৰো দাদাই মাৰিবলগীয়াকে ইমান একো ডাঙৰ ভুল কৰা নাছিলো দে তই এতিয়াও সেই কথাটোতেই ধৰি আছ ইমান জেদি নহবিচোন ভণ্টি বুলি শাসন কৰা অধিকাৰ আছে বাবেহে মাৰিছিল অধিকাৰ থাকিল বুলি মিছ ইউজ কৰিবনে মই মন্দিৰৰ ঘণ্টা নহয় নহয় যিয়ে যেনেকৈ মন যায় তেনেকৈ বজাই থৈ যাব কি কলি তই মন্দিৰৰ ঘণ্টা কি যে হ'ব তোৰ শুন এইবোৰ যে বাদ দে এতিয়া
কাৰণ যিমানেই খং নকৰ কিয় তয়ো আমাক এৰিব নোৱাৰ আৰু আমিও তোক এৰি থাকিব নোৱাৰো গতিকে ভেম ধৰি সময় নষ্ট কৰি লাভ নাই আৰু শুন কাইলৈ ৰাতিপুৱাই আহিবি হ'বনে মই যাম বুলি ক'লেই যাব পাৰোঁ নেকি তই নাথাকিলে ভাল নালাগে তোৰ কাৰণে যাবলৈ মন যায় মই থাকিলে তোক ধুনীয়াকৈ ষ্টাইল কৰি সজাব পাৰিলোহেঁতেন সেইকাৰণেইতো কৈছো আহিবি কাইলৈ বা বিজয় দাহঁততো বহুত ধনী মানুহ তোক চাগে কাইলৈ মান ধৰোঁতে ডাঙৰ গিফ্ট দিব ভণ্টি নাপায় নহয় এইবোৰ লোভ কৰিব শুন তই ৰাতিপুৱাই আহিবি ৰাখো এতিয়া আগতে ক'ব লাগিছিল কাইলৈ পেহী অকলে যাবলৈ দিয়ে নে নাইবা পেহীক কবি ফেৰীত উঠাই দিবলৈ বাকীটো তোক শুনাই লৈ আনিব হ'বনে দেচোন চাওঁ দে হ'ব দে ৰাখিছো হ'ব দে বাই বাপৰে ছোৱালী চাবলৈ আহোঁতেই ইমান যা যোগাৰ কৰিব লাগে আৰু বিয়াত কি হ'ব বাজি মই গাড়ী চলাই বাৰ বিয়া পাতিব পাৰিম জানো গাড়ী চলোৱাৰ উপৰিও কিবা এটা কৰিব লাগিব যেন পাইছো দাৰমাত লাহে লাহে চাপ হৈ যাব এতিয়া বল সোনকালে মটনটো লৈ লওঁ এই ৰুক 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 কি হ'ল ৰুক হা শুন চাচোন চা 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 ত্ৰিদীপে কথা দি কথা ৰাখিছে মই মানুহজনক যিমান বেয়া বুলি ভাবিছিলো সিমানো বেয়া নহয় ওইতো শুন মই এবাৰ 100% চিয়ৰ পিঅ'জিৰ খবৰ আমি পামেই ये गगय अच्छा दिमाग लगाया पुरस्कार खबर आनी দিব সোনকালে ভাল খবৰ এটা পালেই হ'ল আৰু হে ভগৱান অলপ দয়া কৰা হাজু হৈ থাক যিকোনো সময়তে খবৰ পাবি চল अब चल लड़का घৰৰ মানুহ আহি নাপাওঁতে আমি मटन तो बनावा लगे ना भविष्य में क्या होगा वो देखा जाएगा अब अभी क्या देखते हैं बोल बोल हाय মই আজি সোণৰ খাৰু পৰিক দিম কিয় তাইক মোৰ পছন্দ হয় নে নহয় সেয়াটো আগতে জানি লওঁ দোকানৰ বস্তুৱে আমি পছন্দ নকৰাকৈ নিকিনো তাৰ মূল্য নিদিও আৰু এইখন ঘৰৰ বুৱাৰীক পছন্দ নকৰাকৈ মই আনিম কিয় বা মূল্য দিম কিয় এই আদা নহৰু পিঁয়াজখিনি গোটাই ৰেডি কৰি দিব পাৰিলে শুনে আহি মাংস বনাব পাৰিব সি আটাখিনি মাৰি থৈ দিব কৈছিল নহয় তাক মাতো কি কৰ তাইক আজি মাতিব নালাগে তাই কাম কৰিলে আজি হাতমুখ লেতেৰা হৈ যাব পাৰে হাতমুখ লেতেৰা মানে এই মুখখন লেতেৰা হ'লে বিজয়দা মাকে ৰিজেক্ট কৰিব নেকি বাক বা কি দোকানৰ সজাই থোৱা পুতলা এনেকৈ কিবা লেতেৰা হৈ গ'ল বুলি যে ৰিজেক্ট কৰি দিব হ'ব মহাশয় আপুনি ইমান গুৰু গম্ভীৰ কথা ক'ব নালাগে যা আটাখিনি তই মাৰগৈ মই বায়ৰ কাৰণে এইখিনিও কৰিব নোৱাৰিবি হ'ব দে এই ৰ আৰে এতিয়া ফোন ৰিচিভ কৰি সময় নষ্ট নকৰিবি যা ৰ না ইম্পৰ্টেণ্ট হেল্ল' হা কি হৈছে মই যাম
গৈ আছোঁ দাদা মোৰ কাম এটা আছে মই এফালে যাব লাগিব আটাখিনি তই মাৰিবি দেই কি কলৈ যা তই হা দুদিনমানৰ পৰা তোৰ ব্যস্ততা বেছি দেখিছোঁ আজিৰ দিনটোতো এই নহয় দাদা কাম এটা আছে অ' প্লিজ প্লিজ যাম মই আহি আছোঁ আৰে ভাইটি ক'ত আৰে কৈতো যা ভাইটি আৰে কি কামত ব্যস্ত ইমানি সুধিলেও নকয় হঠাৎ ইমান ব্যস্ত হৈ গ'ল নি জানো কোনে বা ফোন কৰিলে আজিৰ দিনটোতো মানে হয় ঠিক আছে বাৰু মা এয়া দাদাই আনিছে আৰু তোমাক পৰিবাৰ হাতত দিব দিছে কি এইটো সোণৰ খাৰু সোণৰ খাৰু মই আজি সোণৰ খাৰু পৰিক দিম কিয় তাইক মোৰ পচন্দ হয়নে নহয় সেয়াটো আগতে জানি লওঁ দোকানৰ বস্তুৱে আমি পচন্দ নকৰাকৈ নিকিনো তাৰ মূল্য নিদিওঁ আৰু এইখন ঘৰৰ বোৱাৰীক পচন্দ নকৰাকৈ মই আনিম কিয় বা মূল্য দিম কিয় পৰিবা বস্তু নহয় মা পৰিবা দাদা হৃদয়ৰ এক অংশ হ'ব তুমি মোক জ্ঞান দিব নালাগে আৰু এইযোৰ কি পিন্ধিছা এইখন ঘৰৰ ষ্টেণ্ডাৰ্ড তুমি মেইনটেইন কৰিবা তুমি কাম কৰা তিৰোতাৰ ছোৱালীৰ দৰে নাথাকিবা মোৰ সন্মানৰ কথা আছে তোমাক টকা পইচাৰ অভাৱ দিয়া নাই নহয় ঠিকেই কৈছা মা টকা পইচাৰ অভাৱ দিয়া নাই মাথো তোমাৰ মৰমৰহে অভাৱ পাইছো মা কি হ'ল যোৱা চেঞ্জ কৰি আহা গৈছো তাৰ মানে ইহঁতে ঠিক কৰি পেলাইছে নেকি সেইজনী ছোৱালী বিয়া পাতিব মই মোৰ উভতিও নাহিলে বেয়াই লাগিছে অ তই মন বেয়া নকৰিবিচোন তোৰ মুখত যদি হাঁহিয়ে নেদেখে বিজয়ৰ মাকে কি ভাবিব ভাবিব ছোৱালীজনীয়ে মুখ ফুলাই আছে আৰু এনেকুৱা ছোৱালী বোৱাৰী কৰিব নোৱাৰি দেই ঘৰ একেবাৰে অন্ধকাৰ হৈ যাব অ' বা ৰেডি হলি হৈছো বা তোক যে কি ধুনীয়া লাগিছে মুখে লাগিব দেখোন ৰচোন এই মুখ নেলাগিবলৈ মায়ে যে আগতে কিবা এটা কৰে অঁ মই কৰি আছো ৰ ক'ত আছিল অঁ পালো চাওঁ এতিয়া আৰু তোৰ মুখ নালাগে শুন আৰে কি হ'ল কান্দিছ কিয় আজি তোৰ মনৰ আশা পূৰণ হ'বলৈ গৈ আছে ফূৰ্তিহে কৰিব লাগে তই আকৌ কান্দিছ
এনেকুৱা পৰিৱেশত মই মোৰ মনৰ আশা পূৰণ হোৱাটো বিচৰা নাছিলো। শুন, চাচোন কি দুৰ্ভাগ্য মোৰ। আজি মই নিজে সাজিছো কাচিছো, ল'ৰা ঘৰৰ বাবে মান ধৰা কাপোৰো ঠিক কৰিছো। মা থকা হলেতো এইবোৰ মায়ে কৰিলেহেঁতেন ন। বা পৰিস্থিতিয়ে আমাক পৰিচালনা কৰে, গতিকে পৰিস্থিতিয়ে যেনেকৈ বিচাৰে তেনেকৈ চলিব লাগিব। পুৱতিও নাহিলে, বেয়াই লাগিছে। তই মন বেয়া নকৰিবিচোন। তোৰ মুখত যদি হাঁহিয়ে নেদেখে বিজয়ৰ মাকে কি ভাবিব? ভাবিব ছোৱালীজনীয়ে মুখ ফুলাই আছে। আৰু এনেকুৱা ছোৱালী বোৱাৰী কৰিব নোৱাৰি দেই, ঘৰ একেবাৰে অন্ধকাৰ হৈ যাব। তেনেকৈ ক'ব। তেনেকৈ ক'লে আমি কি কৰিম? তেতিয়া কি হ'ব আমাৰ? গতিকে মোৰ মৰমৰ বা হাঁহি থাক। ভগৱানে আমাক যি দিছে তাতেই সন্তুষ্ট হ'ব জানিব লাগিব। পৰি খুৰী আহক। পৰি, তুমি এইবোৰ কেনেকুৱা কাপোৰ পিন্ধিছা? পুৰণি দেখোন। নতুন কাপোৰ নাই যদি মোক ক'ব লাগিছিল, মই লৈ আনিলো হয় নহয়। ইছ, বৰ বেয়া কথা হ'ল দেই। খুৰী, এইযোৰ মাৰ কাপোৰ। মাৰ মৰম আৰু আশীৰ্বাদ অনুভৱ কৰিবলৈ মই এইযোৰ পিন্ধিছো। ইয়াত মোৰ মাৰ সুবাস আছে, যিটো চাগে মই নতুন কাপোৰত নাপাম। মা নাই যদিও মা থকাৰ অনুভৱ কৰিছো। মই হলে ধুনীয়া দেখিছো দেই বা। আৰু নতুন পুৰণি বুলি কি কথা আছে? যিটো বস্তুৱে মনত সুখ দিয়ে সেইটোহে দৰকাৰী। হ'ব দিয়া, তোমালোকে যদি ভাল পাইছা মই কৈ কি লাভ? হ'ব মোহনীয়া মাথো মনে বিচৰা সুখৰে ফুল সুৱগা সুবাসে মন জুৰুৱা ঘূৰিম আমি মৰততে নখৰ সঁচাই জুয়ে পুৰা জিলিকি দুৱানা সূৰ্যমুখী ফুল ৰবে চুমা